প্লাস চাই থকাৰ বাবে আপোনাক ধন্যবাদ। দিনটোৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাহিৰাণী। আজিৰ পৰা আৰম্ভ হ'ব সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। 4 আৰু 5 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। দুটা দিনত সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ আন কেইবাগৰাকীও মন্ত্ৰী। ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে একোখন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মুহূৰ্তত জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। 4 আৰু 5 অক্টোবৰত মুকলি হ'ব সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। সমজিলাৰ দায়িত্বত থাকিব একোগৰাকীকৈ এডিচি পৰ্যায়ৰ বিষয়া। ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিত একোখন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 4 আৰু 5 অক্টোবৰত অসমৰ 39টা বিধানসভা সমষ্টিৰ এই সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ আন কেইবাগৰাকীও মন্ত্ৰী। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই গৈছো। উল্লেখযোগ্য যে সমজিলাৰ দায়িত্বত থকা এডিচিজনে মহকুমাধিপতিতকৈ লাভ কৰিব অধিক কৰ্তৃত্ব আৰু ক্ষমতা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। 4 আৰু 5 অক্টোবৰ অৰ্থাৎ আজি আৰু কাইলে অনুষ্ঠিত হ'ব সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। আৰু ইতিমধ্যে সমজিলা মুকলি অনুষ্ঠানত কোন মন্ত্ৰী ক'ত উপস্থিত থাকিব তাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰীসকলক। 4 অক্টোবৰত নিউ গুৱাহাটী আৰু দিছপুৰত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 5 অক্টোবৰত সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠানত গৃহ সমষ্টি জালুকবাৰীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিলাসীপাৰা গোলকগঞ্জ অভয়াপুৰীৰ দায়িত্বত থাকিব মন্ত্ৰী ৰঞ্জিত দাস। মাৰ্ঘেৰিটা শদিয়া টিংখাং আৰু দুলীয়াজানত থাকিব মন্ত্ৰী বিমল বৰা। জাগিৰোড নদুৱাৰ আৰু বিহালীত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা। ঢেকিয়াজুলি চিপাঝাৰ দলগাঁৱৰ অনুষ্ঠানত থাকিব মন্ত্ৰী অশোক সিংহল আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা থাকিব লক্ষীপুৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰত। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই গৈছো। যিহেতু আজিৰে পৰা আৰম্ভ হৈছে সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই অনুষ্ঠান। অসমৰ 39টা বিধানসভা সমষ্টিত এই অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু এই মুকলি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ আন কেইবাগৰাকীও মন্ত্ৰী। ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিতে একোখনকৈ সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমজিলাৰ দায়িত্বত থাকিব একোগৰাকীকৈ এডিচি পৰ্যায়ৰ বিষয়া। উল্লেখ্য যে সমজিলাৰ দায়িত্বত থকা এডিচিজনে মহকুমাধিপতিতকৈ লাভ কৰিব অধিক কৰ্তৃত্ব আৰু ক্ষমতা। এখন জিলা আয়ুক্তৰ দৰেই কাম কৰাৰ সুবিধা লাভ কৰিব সমজিলাৰ দায়িত্বত থকা এডিচিসকলে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আজিৰে পৰা আৰম্ভ হৈছে সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। অসমৰ 39টা বিধানসভা সমষ্টিৰ এই সমজিলা কাৰ্যালয় মুকলি কৰা হ'ব আৰু এই মুকলি অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ আন কেইবাগৰাকীও মন্ত্ৰী। সমজিলাৰ দায়িত্বত থাকিব একোগৰাকীকৈ এডিচি পৰ্যায়ৰ বিষয়া। সমজিলাৰ দায়িত্বত থকা এই এডিচিজন মহকুমাধিপতিতকৈ লাভ কৰিব অধিক কৰ্তৃত্ব আৰু ক্ষমতা। এখন জিলা আয়ুক্তৰ দৰেই কাম কৰাৰ সুবিধা লাভ কৰিব সমজিলাৰ দায়িত্বত থকা এডিচিজনে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আজি আৰু কাইলৈ অনুষ্ঠিত হ'ব আজিৰে পৰা আৰম্ভ হ'ব সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠান। আৰু ইতিমধ্যে সমজিলা মুকলি অনুষ্ঠানত কোন মন্ত্ৰী ক'ত উপস্থিত থাকিব তাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰীসকলক। অসমৰ বিভিন্ন জিলাত বা বিভিন্ন স্থানত মহকুমা দাবীত বিভিন্ন সময়ত বিভিন্ন আন্দোলন চলিছিল আৰু কেতিয়াবা অতিকে প্ৰয়োজনীয় বুলি ভবাৰ পিছতো কৰবাৰ পৰা ৰিয়েকশ্যন আহিব বুলি মহকুমাসমূহৰ নিৰ্মাণৰ দাবীবোৰ কৰবাত পেণ্ডিং হৈ পৰি আছিল। এতিয়া আমি অসমত মহকুমা ব্যৱস্থাটোৰ বিলুপ্তি কৰিছোঁ। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক
আমি এতিয়াৰ পৰা সম জিলা বুলি জানিম। সম জিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সম জিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সম জিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সম জিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সম জিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই সম জিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবোঁ এই সম জিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। লাহে লাহে 126টা সমষ্টিতে এই সম জিলা স্থাপন হ'ব। অহাকালি আমি এটা নতুন প্ৰশাসনিক ব্যৱস্থাত এটা নতুন আৰম্ভণি কৰিম। আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ। আপোনালোকৰ বিধানসভা সমষ্টিটোত আজি ৰাতিপুৱা বাতৰি কাকতত আমি দিছোঁ, মোৰ টুইটাৰ ফেচবুকতো দিছোঁ, ক'ত ক'ত সম জিলাৰ কাৰ্যালয় স্থাপন হ'ব। সমষ্টিটোৰ বিধায়কসকল অনুষ্ঠানত থাকিবই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390।